Hey guys, good morning. Welcome back to my channel Nafisha Vlogs and Kitchen. আপোনালোকক স্বাগতম কৰিলো তো আজি মই বনাবলৈ আহিছো পিজ্জা তো ইয়াত মই 1 কাপ মান গৰম পানী লৈ লৈছো আৰু ইয়াত 1 চামুচ চেনি দি এখিনি মিশ্ৰণটো ভালকে মিলাই লৈছো আৰু ইয়াত এতিয়া মই 4 চামুচ মান ইষ্ট লৈ লৈছো এখিনি অলপ লৰাই লৈছো আৰু এখিনি লৰাই 2 মিনিটৰ কাৰণে ঢাকি দিছো আৰু ঢাকি দিয়াৰ পিছত মোৰ মনত পৰিছে নিমখ এড কৰা নাই তো মই ইয়াত নিমখ অলপ এড কৰি দিছো দি পেলাই এখিনি পুনৰবাৰ লৰাই লৈছো আপোনালোকে ময়দাটো নিমখ দি লব পাৰে এতিয়া চাব পাৰিছে 10 মিনিট পিছত ইষ্টখিনি পুৰা ফুলি গৈছে আৰু আপুনি তেতিয়াই গম পাব ইষ্টখিনি হৈছে না নাই যেতিয়া ইষ্টখিনি পুৰা ফুলি যাব তেতিয়া এখিনি উপযোগী হ'ব মিশ্ৰণৰ কাৰণে তো এতিয়া মই ময়দাখিনি দি এখিনি মিলাই এটা ডো বনাই লৈছো তো ডোখিনি অলপ এনেকে ডলি লৈছো অলপ এতিয়া অলপ তেল ৰিফাইন লৈ লৈছো ৰিফাইন লৈ এখিনি অলপ টাইম ডোখিনি মানে ভালকে উলটপালটকে এখিনি মিশ্ৰণখিনি বনাই লৈছো এতিয়া এখিনি প্ৰায় হৈ গল চাও পাৰিছে এতিয়া এখিনি অলপ 10 মিনিটৰ কাৰণে মই ঢাকি থম তো চাও পাৰিছে এতিয়া মই সবজিখিনি কাটি লৈ আছো ইয়াত মই ক্যাপসিকাম এটা টমাटर আৰু পিয়াজখিনি এদৰে কাটি লৈছো সৰু সৰুকে তো এখিনি ধুনিয়াকে মিহি মিহিকে কাটি লৈছো এতিয়া চাব পাৰিছে 10-15 মিনিট পিছত ডোখিনি পুৰা মানে ফুলি গৈছে পুৰা একদম পাৰফেক্ট হৈছে বনাবলৈ পিজ্জাখিনি এতিয়া বাসন এটাত মই ৰিফাইন তেল লগাই লৈছো এদৰে লগাই লৈ এতিয়া ইয়াত মই ডোখিনি ধুনিয়াকে গোল কৰি পিজ্জাৰ শেপত দি দিছো এতিয়া ইয়াত মই টমেটো সস এড কৰিছো টমেটো সসখিনি ভালকৈ মিলাই লৈছো আৰু এতিয়া কাটা চামুচেৰে এদৰে কৰি লৈছো যাতে ভিতৰত মছলাখিনি সোমায় তো ইয়াত এতিয়া ক্যাপসিকাম লৈ লৈছো এদৰে আৰু টমাटर আৰু পিয়াজ দি ধুনিয়াকে এখিনি সজাই লৈছো এতিয়া ইয়াত চীজ দি দিছো ওপৰত চীজ এড কৰি দিছো তো চাব পাৰিছে চাৰিওফালে চীজ দি লৈছো এদৰে তো এতিয়া মই ওভেনত দি আছো আপোনালোকে কেৰাহীটো বনাব পাৰে তাৱাটো বনাব পাৰে তো মই ওভেনত বনাইছো তো চাব পাৰিছে কি ধুনিয়াকে ফুলিছে একদম পাৰফেক্ট পিজ্জা কিনি আনিলে যেনেকুৱা হয় তেনেকুৱাই হৈছে তো চাব পাৰিছে কিমান ধুনিয়া হৈছে একদম ফুলি গৈছে আৰু খাবলৈ খুবেই টেস্টি হৈছিল এইদৰে আপোনালোকে ঘৰতে বনাই খাব পাৰে তো ভিডিওটো কেনেকুৱা লাগিছে ভিডিওটো ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব তো আজিলৈ ইয়াতে থাকক আকৌ নতুন ভিডিওলৈ উভতিম তো ধন্যবাদ ভিডিওটো চোৱাৰ কাৰণে